নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিন্দাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ জানিব পৰা মতে এখন ৰাজহুৱা জনশুনানিত এগৰাকী যুৱকে প্ৰহাৰ কৰে মুখ্যমন্ত্ৰী গৰাকীক মুখ্যমন্ত্ৰীৰ আবাসত সাপ্তাহিক জনশুনানিৰ সময়ত এই ঘটনাটো সংঘটিত হৈছে এজন যুৱকে জনশুনানিত লৈ আহিছিল নিজৰ অভিযোগ জনসভাৰ মাজতে প্ৰচণ্ড স্বৰ সোধাই মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক অভিযুক্তৰ নাম আছিল ৰাজেশ ভাই হিমজি খকৰিয়া ঘটনাৰ পাছতে সষ্টম হৈ পৰিছে দিল্লীৰ গৃহ বিভাগ অভিযোগৰ আলম লৈ মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল ব্যক্তিজন ৰেখা গুপ্তাৰ হাতত তুলি দিছিল কিছুমান নথিপত্ৰ তাৰ পিছতে আৰম্ভ কৰিছিল চিঞৰিবলৈ আৰু লগে লগে চৰিয়াই দিলে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে বিজেপি যোগীঘোপাৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতি বুলডোজাৰৰ সন্মুখত থিয় দিলে বেদখলকাৰীয়ে এই মুহূৰ্তত দিব লৈছো আন এটা ডাঙৰ খবৰ আৰক্ষী প্ৰশাসনক ভয় নকৰি বুলডোজাৰৰ সন্মুখত থিয় দিলে যোগীঘোপাৰ বেদখলকাৰীয়ে দ্বিতীয় দিনাৰ উচ্ছেদত আৰক্ষীক বাধা প্ৰদান কৰিছে উচ্ছেদিতই নামি পৰিছে বিশাল আৰক্ষী বাহিনী আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চলি আছিল উচ্ছেদ অভিযান যোগীঘোপা তিনিআলি থানাৰ সন্মুখত ভাঙি দিলে 200খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান এবাৰ ৰহাত হ'ব বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে 10 দিনৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিলে প্ৰশাসনে 10 দিনৰ ভিতৰত খালী কৰিব লাগিব ঘৰ কথা দি কথা নাৰাখিলে বিধেয়ক সহিকান্তত আছে কিছুদিন পূৰ্বে ৰহাত উচ্ছেদ অভিযান চলাবলৈ নিদিওঁ বুলি কৰিছিল ঘোষণা কিন্তু ৰহাত বুলডোজাৰ চলাবলৈ সাজু হৈছে চৰকাৰ এবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই সংখ্যালঘুৱে এছআইআৰক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমছু কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ প্ৰেৰণ আমছুৰ অসমত এছআইআৰৰ দৰকাৰ নাই পুনৰ নথিপত্ৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই এছআইআৰক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমছু জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰকপত্ৰ প্ৰদান কৰিছে আমছুৱে এনআৰচি তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে উজনিৰ মিয়াখেদা অভিযানক লৈও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আমছুৰ কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক পত্ৰ প্ৰেৰণ জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰকপত্ৰ প্ৰদান কৰিছে আমছুৱে চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত আৰু এনআৰচি চূড়ান্ত তালিকাত বাদ পৰা সকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ আহ্বান দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ ভোট চুৰি কৰি নিৰ্বাচন জিকে বিজেপিয়ে এই মহাবিস্ফোৰণ কংগ্ৰেছৰ যুৱৰাজ তথা ৰাহুল গান্ধীৰ এছআইআৰক লৈ তোলপাৰ লাগিছে সমগ্ৰ দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ গৰ্জন বিজেপিৰ সৈতে একলেগ হৈ আছে দেশৰ নিৰ্বাচন আয়োগ ভোট চুৰি কৰি নিৰ্বাচন জিকে বিজেপিয়ে ভোট চুৰি কৰাত বিজেপিক সহায় কৰে নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ হাৰিয়ানা মধ্যপ্ৰদেশৰ ভোট চুৰি কৰিয়ে নিৰ্বাচনত জিকিব দৰিদ্ৰ হাতত এতিয়া কেৱল ভোটটোৱেই বাকী ৰৈছে ভোট প্ৰতিজন লোকৰে অধিকাৰ কিন্তু এই ভোটৰ ওপৰত চকু বিজেপিৰ এবাৰ ভোটো যাব ৰেচন কাৰ্ডটো যাব মাটিও যাব নিৰ্বাচন আয়োগক ভোটাৰ লিষ্ট দেখাবলৈ ক'লে একো উত্তৰেই নিদিয়ে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে তেওঁ কৈছে নিৰ্বাচন আয়োগে ভোট চুৰি কৰি আছে সত্য কেতিয়াও লুকাই নাথাকে এদিন হ'লেও পোহৰলৈ আহিবই চৰকাৰ গঠন হ'লে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তদন্ত কৰা হ'ব এই হুংকাৰ প্ৰদান কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শক্তি বৃদ্ধি হ'ল বিপিএফত যোগদান কৰিলে আছুৰ প্ৰাক্তন উপসভাপতি সহ কেইবাজনৰো এই মুহূৰ্তত দিব লৈছো আন এক ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ পুনৰ শক্তি বৃদ্ধি পালে বিপিএফৰ বিটিচি নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত বিপিএফ আছুৰ সদ্য প্ৰাক্তন উপসভাপতি সহ 15জনকৈ আছু নেতাই বিপিএফত যোগদান বিজেপি ইউপিপিএল কংগ্ৰেছক প্ৰত্যাহ্বান জনাই শক্তি প্ৰদৰ্শন দেখালে বিপিএফে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় বিশাল জনসভাত বিপিএফক লৈ প্ৰাক্তন আছু নেতা ভট্টাচাৰ্যক আদৰিলে হাগ্ৰামা মহিলাৰীয়ে বিপিএফত যোগদান আছুৰ প্ৰাক্তন উপসভাপতি জয়ন্ত ভট্টাচাৰ্যই এসপ্তাহ পূৰ্বে পদত্যাগ কৰিছিল আছুৰ পৰা হাগ্ৰামা মহিলাৰীৰ সুপৰিকল্পিত চিন্তাৰ বাবে বিপিএফত যোগদানৰ সিদ্ধান্ত লৈছে ভট্টাচাৰ্যই
মিয়া বিৰোধী অভিযানক লৈ আমছুৰ সৰ্ববৃহৎ পদক্ষেপ মিয়া খেদা সকলো যাব লাগিব জেললৈ কেন্দ্ৰীয় গৃহ সচিবক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ আমছুৰ মিয়া খেদাৰ নামত মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমছু কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ প্ৰেৰণ আমছুৰ অসমত SIRৰ দৰকাৰ নাই পুনৰ নথিপত্ৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই সংখ্যালঘু জনতাৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰকপত্ৰ প্ৰদান কৰিছে আমছুৱে NRC তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰকপত্ৰ প্ৰেৰণ লগতে উজনিৰ মিয়া খেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আমছুৰ কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে আমছুৱে চূড়ান্ত NRCত নাম থকা সকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক NRCত বাদ পৰা সকলক ভোটাৰ তালিকাত নাম কৰ্তন নকৰাৰ দাবী দিব লৈছোঁ আন এটা খবৰ এয়া লৰা ধেমালি নেকি ডিমা হাছাও ৩০০০ বিঘা ভূমি আবণ্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া ডিমা হাছাও জিলাৰ ৩০০০ বিঘা ভূমি ব্যক্তিগত খণ্ডৰ এটা চিমেণ্ট কোম্পানীক আবণ্টন দিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে প্ৰশ্ন কৰে যে এয়া লৰা ধেমালি নেকি গোটেই জিলাখনে আধা জিলা গতাই দিয়া হৈছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে চৰকাৰী অধিবক্তাক কিমান মাটি আবণ্টন কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অধিবক্তাই মহাবল চিমেণ্ট কোম্পানীক ৩০০০ বিঘা ভূমি আবণ্টনৰ কথা সদৰি কৰে এই কথা শুনি ন্যায়ালয়ে আচৰিত হৈ কৈছে যে এনে সিদ্ধান্তৰ পিছে কি নীতি আছে তাৰ সম্পূৰ্ণ তথ্য দাখিল কৰিব লাগিব জানিব পৰা মতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে নৱদ্বীপ কলংকু ক্ৰগাঁৱৰ সমীপত মহাবল চিমেণ্ট নামৰ প্ৰতিষ্ঠানক ৩০০০ বিঘা ভূমি ৩০ বছৰৰ বাবে লিজত দিয়ে স্থানীয় জনজাতীয় ৰাইজে এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় শুনানিৰ সময়ত ন্যায়ালয়ে উল্লেখ কৰে যে ষষ্ঠ অনুসূচীৰ এলেকাত জনজাতীয় লোকৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়া হয় আৰু পৰিষদে এই বিষয়ত কেনেদৰে ভূমি আবণ্টন কৰিলে সেয়া সন্দেহজনক ন্যায়ালয়ে পৰিষদক 1 ছেপ্টেম্বৰৰ ভিতৰত শপতনামা সহ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে সম্প্ৰতি এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰি কয় হিমন্ত বিশ্ব শৰ্মাই সংবিধানত সংৰক্ষিত ভূমি গুজৰাটৰ গৌতম আদানীক চিমেণ্ট ফেক্টৰীৰ বাবে গতাই দিয়ে সাধাৰণ অসমীয়াৰ প্ৰয়োজনৰ সলনি নিজৰ প্ৰয়োজনক অগ্ৰাধিকাৰ দিয়া হৈছে ন্যায়ালয়ৰ প্ৰতিক্ৰিয়াই এই কথা স্পষ্ট কৰিছে ৰাজ্যত এই বিষয়ে পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাক লৈও এতিয়াও প্ৰশ্ন উঠিছে এফালে উচ্ছেদ আনফালে হাজাৰ বিঘা মাটি বাহিৰাগত কোম্পানীক প্ৰদান অসমৰ প্ৰতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ'ব এই মন্তব্য মুখ্যমন্ত্ৰীৰ অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযানত সোমবাৰে বিশ্বনাথ জিলাৰ ৫৫ একৰ চৰকাৰী ভূমি মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত এই অভিযান সন্দৰ্ভত ঘোষণা কৰে যে অসমৰ প্ৰতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ'ব অসম নাগালেণ্ড সীমান্ত গোলাঘাট জিলাতো একেধৰণৰ অভিযান মাত্ৰ কেইদিনমান পিছতেই এই কথা পোহৰলৈ আহিছে সম্প্ৰতি এই বৃহৎ পৰিসৰৰ উচ্ছেদক লৈ ৰাজনৈতিক বিতৰ্ক সৃষ্টি হৈছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ বাবে শোক কৰা অভিযোগ উত্থাপন কৰাৰ বিপৰীতে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে অভিযোগ কৰে যে অভিযানে মুছলমান সম্প্ৰদায়ক অসমতাপূৰ্ণ লক্ষ্য কৰি লৈছে AIUDFৰ নেতা ৰফিকুল ইছলামে যুক্তি দিছিল যে প্ৰকৃত নাগৰিকক স্থানচ্যুত কৰা হৈছে আৰু অসমৰ আইন শৃংখলাৰ পৰিস্থিতি অৱনমিত ঘটিছে আনকি ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ দাবী উত্থাপন কৰিছে দলটোৱে বিশেষজ্ঞসকলে কয় যে চৰকাৰী মাটিত পুনৰ দাবী কৰাটো ৰাজ্যৰ আইনী অধিকাৰ যদিও উচ্ছেদৰ নিৰ্বাচিত প্ৰকৃতিয়ে পক্ষপাতিত্ব আৰু সাম্প্ৰদায়িক লক্ষ্য নিৰ্ধাৰণৰ উদ্বেগ সৃষ্টি কৰে হাজাৰ হাজাৰ স্থানচ্যুত লোকৰ পুনৰ্বাসনৰ সন্দৰ্ভত প্ৰশ্ন ৰৈ গৈছে যাৰ বহুতেই ভাৰতীয় নাগৰিক স্পষ্ট পুনৰ সংস্থাপন নীতিৰ অবিহনে এনে অভিযানে সামাজিক উত্তেজনা গভীৰ কৰা আশংকা প্ৰকাশ কৰাৰ লগতে সম্প্ৰদায় আৰু চৰকাৰৰ মাজৰ আস্থা ক্ষতিগ্ৰস্ত কৰে